আমি আজি সলভ কৰিম এটা ইকুৱেশ্যন সলভ কৰিম ইকুৱেশ্যনটো সলভ কৰিতে আমি প্ৰথমত কৰিম ট্ৰায়াল এণ্ড এৰৰ মেথডত তাৰপিছত কৰিম সিস্টেমেটিক মেথডত প্ৰথমতে এটা ইকুৱেশ্যন লৈ লওঁ ইকুৱেশ্যনটো 2x + 10 = 18 এটো আমি ট্ৰায়াল এণ্ড এৰৰ মেথড কৰিম ট্ৰায়াল এণ্ড এৰৰ মেথড কৰিবলৈ হলে xৰ এনেকুৱা এটা মানৰ বাবে এই ইকুৱেশ্যনটো বোথ সাইড আর ইকুৱেল হ'ব মানে দুইটা সাইড সমান হ'ব লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু রাইট হ্যান্ড সাইড হ'ব xৰ এনেকুৱা এটা ভ্যালুৰ কাৰণে xৰ ভ্যালুটো আমাৰ ওলাব লাগিব xৰ এটা মান আছে যোনটো মানৰ কাৰণে লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড হ'ব তে আমি কৰিম 2x to রাখিম প্লাস এই প্লাসৰ 10 টো মই হিফাল লৈ যাম কিয় মাইনাসৰ 10 হৈ যাব 2x = ইফালে 18 আছে মাইনাস প্লাসৰ 10 টো ইফালে গলে মাইনাসৰ 10 সো আমাৰ কি হ'ব 2x this is equal to 18 minus 10 this is কিমান হ'ব 8 now 2x 2 xৰ লগত মাল্টিপ্লাই হৈ আছে হিফালে গলে ডিভাইড হ'ব সো x = 8/2 so 2 4 times 8 so x = 4 x = 4 xৰ মান 4 ৰ কাৰণে এই সমীকৰণটো কি হ'ব দুই সাইড সমান হ'ব লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু রাইট হ্যান্ড সাইড আমি সাম এতিয়া চেক কৰিম ফলে কি মান আছে 2x + 10 = 18 2 মাল্টিপ্লাই 2 to x ৰ লগত মাল্টিপ্লাই হৈছে তে x ৰ ভ্যালু পাইছিলো আমি 4 x ৰ ঠাইত আমি 4 বহাম প্লাস ইফালে 10 = 18 2 4 jar 8 plus 10 = 18 8 and 10 18 = 18 m পাইছো left hand side is equal to right hand side এতিয়া আমি সিস্টেমেটিক মেথডত কেনেকৈ কৰিম ইকুৱেশ্যনটো মই সেম লম 2x + 10 = 18 now 2x + 10 subtracting both sides by 10 2x - 10 subtracting both sides -10 so -10 this is equal to 18 - 10 দুই সাইডত মই -10 সাবট্ৰেক্ট কৰিছো বিয়োগ কৰিছো এতিয়া হ'ব 2x + 10 - 10 0 so equal to 18 - 10 so 8 now divided by 2 both sides so 2x divided by 2 is equal to 8/2 দুটা সাইডত আমি 2 ৰে ডিভাইড কৰিছো এতিয়া 2 1 time 2 2 4 time 8 so 2 1 time 2 2 1 jar 2 so এতে আমাৰ এতে কি থাকিল তে আমাৰ থাকিল x = 4 so x ৰ ভ্যালু আমি 4 পাইছো আমি দুইটা মেথডতে কৰিছো x ৰ ভ্যালু আমি দুইটা মেথডতে ট্ৰায়াল এণ্ড এৰৰ মেথডত আমি 4 পাইছো সিস্টেমেটিক মেথডতো আমি x ৰ ভ্যালু 4 পাইছো আমি আজি দুইটা মেথড কৰিছো এটা ইকুৱেশ্যন দুইটা মেথডত সলভ কৰিছো আৰু দুইটা মেথডতে আমি ভ্যালুটো সেম পাইছো আৰু ট্ৰায়াল মেথডত মানে এনেকুৱা এটা xৰ এনেকুৱা এটা ভ্যালু লাব লাগে ইকুৱেশ্যনত থকা ভেৰিয়েবলটোৰ এনেকুৱা এটা ভ্যালু লাব লাগে যোনটো ভ্যালু ইকুৱেশ্যনটোত বহালে আমাৰ লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড হয় হেতু আছিল আমাৰ ট্ৰায়াল এণ্ড এৰৰ মেথড সিস্টেমেটিক মেথডত আমি ফলে যোনটো
ধ্ৰুৱক পদ থাকে কনষ্টেণ্ট থাকে সেই কনষ্টেণ্টটোক আমি সেম নাম্বাৰ হলে প্লাস কৰিম নহলে মাইনাস কৰিম কেতিয়াবা আমি ডিভাইড কৰিম কেতিয়াবা আমি সাবট্ৰেক্ট কৰিম এতিয়া আমি কিছু ইয়াতে প্লাসৰ 10 আছে যদি মই মাইনাসৰ 10 দুই সাইডতে দিও তাহলে আমাৰ 10 টো নাইকিয়া হৈ যাব 10 ৰ পৰা 10 গলে 0 হৈ যাব তো ইফালে থাকিল 2x = 8 সো 18 ৰ পৰা 10 গুছি গলে থাকিল 8 তে আমি 2 ৰে দুইফালে ডিভাইড কৰিছো 2 টু কেনসেল 2 8 ত 4 টাইমছ সো x = পাইছো 4